নমস্কাৰ ৰাইজ, আজি এনেকুৱা এটা বাৰ্তা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু আমাৰ অসমত ভিতৰত তিনিটা মানুহ বুলি ক'লে ভুল হ'ব, মানুহ বুলি নকওঁ মই। তো যোৱা 2-3 দিন আগত যিটো আমাৰ বৰাকবিলিত যিটো ঘটনা হ'ল, দেন এখন 4 চকাৰ ভিতৰত অনুমানিক 6জন না 7জন মানুহ আছিল। এজন মছজিদৰ ইমামে এটা শব্দ শুনিলে ৰাতি 3:30 বজাত। যিহেতু ঠাংকৈ এটা শব্দ শুনি তেওঁ পটককৈ উঠি দেখিলে যেন মছজিদৰ পুখুৰীত এখন গাড়ী 4 চকা পৰি আছে। তাৰ ভিতৰত মানুহে চিঞৰ বাখৰ কৰি আছে যেন বচাও বচাও বুলি। এতিয়া জোনাবজনে পটককৈ ৰাতি 3টা বজাত অকলে কি কৰিব, তেওঁ পটককৈ মাইকত এনাউন্স কৰি দিলে যেন ৰাইজসকল এনেকুৱা এটা ঘটনা হ'ল। মাত্ৰ 10 মিনিটৰ ভিতৰত গোটেই ৰাইজ ওলাই আহিল। এইখন হামচায়া এখন মহল্লাৰ গোটেই ৰাইজ ওলাই আহি মানুহকেইজনক উদ্ধাৰ কৰিছে। মই চেলিউট জনাইছোঁ সিহঁতক। মই এই তিনিটা যেন আমাৰ অসমত মানুহ বুলি কৈছিলোঁ, যেন মানুহ বুলি নকওঁ। 1 নম্বৰ হ'ল আমাৰ মুছলিম ধৰ্মৰ, আমাৰ ইছলামৰ বিৰোধী কৰা, মুছলিম বুলি নহয়, এইটো মুছলিম ক'লে ভুল হ'ব, এইটো মুস্তাফা কামাল আজহাৰী। এইটো আজহাৰী উপাধিটো বহুত ডাঙৰ। এইটোক আজহাৰী উপাধি দিয়া বুলি মোৰ কাৰণে ভুল হ'ব, মই নিদিওঁ। এইটোক কুকুৰ বুলি ক'ম। আৰু এটা আমাৰ শিলাদিত্য, সত্যৰঞ্জন, এই তিনিওটা মানুহক ক'ব খুজিছোঁ, তহঁতে যেন চিঞৰি তাকো লাউড স্পীকাৰত আজান দিব নালাগে। তহঁতৰ কাণত অসুবিধা হয়, তহঁতে ৰাতি শুওঁতে অসুবিধা হয়। তহঁতক কৈছোঁ চা, আজি এই মছজিদৰ ইমাম যদি নহ'লেহেঁতেন, আজি মছজিদ যদি নহ'লেহেঁতেন, তেতিয়া এই মানুহকেইটাৰ জীৱন 3 মিনিটৰ ভিতৰত গোটেই 8টা না 9টা মানুহ আছিল, চব গালৰ মৃত্যু হ'লেহেঁতেন। তহঁতে ভাবি চা এবাৰ, আজি মাইকটো হোৱাৰ কাৰণে আজি কিমান এটা হেল্প হওক। গোটেই ভাৰতবৰ্ষৰ মানুহে এই জোনাবজনক চেলিউট দিছে। যিহেতু এই জোনাবজনক আজি মাইক থকাৰ কাৰণে, আজি মছজিদ থকাৰ কাৰণে, তেওঁ এলাউন্স কৰি দিয়াৰ কাৰণে আজি মানুহকেইটাৰ জীৱন ৰক্ষা হৈছে। মেণ্টেলিটি প্ৰব্লেম আছে তহঁত তিনিওটাৰ, মই কৈছোঁ। কাৰণে তহঁতে এনেই কুকুৰৰ নিচিনা চিঞৰ বাখৰ কৰে, মানুহে নুশুনে তহঁতৰ চিঞৰ। আজি মাইক হোৱাৰ কাৰণে আজি এই 7টা মানুহৰ জীৱন ৰক্ষা কৰিলে আজি জোনাবজনে। চেলিউট জনাওঁ। আৰু পাৰিলে অসমবাসীৰ ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।